ৰমজান মাহত আমাৰ মহিলা মা ভনীসকলে ঘৰত তাৰাবিৰ নামাজ কেনেকৈ নিয়ত কৰি পঢ়িব আৰবিত নিয়ত নাজানিলেও কোনো প্ৰব্লেম নাই আপুনি অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগিব মই ধুনীয়াকৈ কৈ দিম লগতে তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে যি দুআটো পঢ়িব লাগে এই দুআ যদি আপুনি নাজানে অন্য সৰু এটি দুআ আপোনাক কৈ দিম সেই দুআ পঢ়িলেও আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব লগতে তাৰাবিৰ নামাজৰ যি মুনাজাত আপুনি যদি আৰবিত মুনাজাত নাজানে অসমীয়াত ধুনীয়াকৈ মই মুনাজাত আপোনাক কৈ দিম এই নিয়মত আপুনি তাৰাবিৰ নামাজ পঢ়িব তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম এই নিয়মত আপুনি তাৰাবিৰ নামাজ পঢ়িব 100% শিওর আপোনাৰ নামাজ হৈ যাব তাৰাবিৰ নামাজ আপুনি আদায় কৰিব পাৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আপুনি মনোযোগ সহকাৰে ভিডিঅটি চাব আৰু তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুনখিনি আজি আপুনি শিকি লওক কিমান সময় আমি এনেই নষ্ট কৰো কিমান সময় এনেই ব্যয় কৰো অলপমান সময় উলিয়াই যদি তাৰাবিৰ নামাজটো আমি শিকি লব পাৰো তেন্তে আমাৰ ইহকালতো কামিয়াব আছে পৰকালতো আমাৰ কামিয়াব আছে ৰমজানৰ মাহ আহিছে নাজাত লৈ ৰমজানৰ মাহ আহিছে ৰহমত লৈ ৰমজানৰ মাহ আহিছে মাগফিরাত লৈ এই মাহত যদি আমি আল্লাহৰ ইবাদত কৰি আমাৰ আল্লাহক আমাৰ সৃষ্টিকৰ্তা আমাৰ খালিক আমাৰ মালিকক যদি আমি ৰাজি খুশি কৰি লব পাৰো তেন্তে আমাৰ ইহকাল পৰকালত কামিয়াবি আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আমি এতিয়া তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব লাগে সম্পূৰ্ণ নিয়ম কানুনৰ সৈতে আমি শিকি লওঁ প্ৰথমতে যেতিয়া ইশাৰৰ আজান হয় ইশাৰৰ আজান হোৱাৰ পিছত ধুনীয়াকৈ ওযু কৰি আমাৰ পুৰুষসকল মছজিদলৈ গুচি যাব আমাৰ মহিলা মা ভনীসকলে ঘৰত তাৰাবিৰ নামাজ পঢ়িব প্ৰথমতে পাৰিলে আপুনি ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি লব পাৰিলে বুলি কোৱাৰ কাৰণটো হৈছে ইশাৰৰ ফৰজ 4 ৰাকাত নামাজৰ আগত 4 ৰাকাত যি সুন্নত আছে এই সুন্নতৰ নাম হৈছে সুন্নতে জায়দা নপঢ়িলেও কোনো কথা নাই কিন্তু মই কও আপুনি ইশাৰৰ এই 4 ৰাকাত সুন্নত নামাজও পঢ়িব কিয়নো ৰমজানৰ মাহ ফজিলতৰ মাহ হয় এই মাহৰ প্রত্যেক নেক আমলৰ বদলা 70 গুণ আল্লাহ রাব্বুল আলামিনে বঢ়াই দিয়ে এই মাহৰ এটা নফল অন্য মাহৰ ফৰজৰ সমান সওয়াব হয় এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব হয় সেই কাৰণে আপুনি পাৰিলে যদি আপোনাৰ মন গৈছে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আপুনি পঢ়ি লব আৰু ইয়াৰ লগে লগে 4 ৰাকাত সুন্নত পঢ়াৰ পিছত 4 ৰাকাত ফৰজ নামাজ আদায় কৰিব 4 ৰাকাত সুন্নত আৰু 4 ৰাকাত ফৰজ ইশাৰৰ এই দুটা নামাজৰ ভিতৰত অলপমান পাৰ্থক্য আছে পাৰ্থক্যটো হল ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ 4 ৰাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগে কিন্তু ইশাৰৰ ফৰজ 4 ৰাকাত নামাজত 4 ৰাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব নালাগে প্ৰথম 2 ৰাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগে আৰু দ্বিতীয় 2 ৰাকাতত সূরা ফাতিহা অকল সূরা ফাতিহা পঢ়িব লাগে সেই কাৰণে ইশাৰৰ 4 ৰাকাত সুন্নত আৰু 4 ৰাকাত ফৰজৰ মাজত পাৰ্থক্য এইখিনি পাৰ্থক্য আপুনি নিয়ত কেনেকৈ কৰিব লাগিব মই এইখিনিও কৈ দিম আপুনি 4 ৰাকাত প্ৰথমতে সুন্নত নামাজ এনেকৈ পঢ়িব নিয়ত এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো অসমীয়াত আৰু যদি আপুনি আৰবিত নিয়ত কৰে আৰবিত এনেকৈ আপুনি নিয়ত কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ আপুনি নিয়ত কৰিব আৰু নিজৰ ভাষাটো যদি আপুনি নিয়ত কৰে কৰিব পাৰে 4 ৰাকাত সুন্নত নামাজৰ প্ৰত্যেক ৰাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব লাগিব ইয়াৰ পিছত ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়িব নিয়ত অসমীয়াত এনেকৈ কৰিব মই কিবলামুখী হৈ ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ আদায় কৰি আছো আল্লাহু আকবার বাস এইখিনি নিয়ত কৰিলে হৈ যাব আৰু যদি আপুনি আৰবিত নিয়ত কৰে এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ প্ৰথম 2 ৰাকাতত সূরা ফাতিহা পঢ়াৰ পিছত অন্য সূরা মিলাব আৰু বাকি 2 ৰাকাতত অকল সূরা ফাতিহা পঢ়িব এনেকৈ ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ আপোনাৰ হৈ গল ইয়াৰ পিছত ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ পিছত 2 ৰাকাত সুন্নত নামাজ পঢ়িব এই সুন্নতে মুআক্কাদা হয় নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত ইশাৰৰ সুন্নত নামাজ পঢ়ি আছো
আরবিত কইলে নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকআতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এতিয়া ইশাৰৰ 10 রাকাত নামাজ হৈ গল। এই সুন্নত 2 রাকাত নামাজৰ পিছতো আৰু 2 রাকাত নফল নামাজ আছে। এই নফল নামাজ যদি নপঢ়ে কথা নাই, কিন্তু যদি পঢ়ে রমজানৰ মাহ হয়, ফজিলতৰ মাহ হয়, এই নফল 2 রাকাত নামাজ আপুনি পঢ়ি ল'ব আৰু নিয়ত কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকআতাই সালাতিন নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি আপুনি ইশাৰৰ 2 রাকাত নফল নামাজ পঢ়িব। ইয়াতে 12 রাকাত নামাজ হৈ গল। প্ৰথমতে 4 রাকাত সুন্নত, তাৰ পিছত 4 রাকাত ফরজ, 8 রাকাত হল। তাৰ পিছত 2 রাকাত সুন্নত আৰু 2 রাকাত নফল, মুঠ 12 রাকাত নামাজ ইয়াতে হৈ গল। বিতিৰ নামাজটো ইয়াত নপঢ়িব। বিতিৰ নামাজটো গোটেই শেষত তাৰাবিৰ নামাজৰ পিছত। তাৰাবিৰ নামাজটো 20 রাকাত হয় আৰু ইয়া ইজমাৰ পৰা সাবিত আছে। সাহাবা একরাম রিজওয়ানুল্লাহি তাআলা আলাইহিম আজমাইন সকলে 20 রাকাত নামাজ পঢ়িছিল। হযরত ওমর ফারুক রাদিয়াল্লাহু তাআলা আনহুৰ দিনত যেতিয়া তেওঁ দেখিলে মছজিদত সাহাবাসকল বিভিন্ন ঠাইত থিয় হৈ অকলে অকলে নামাজ পঢ়ি আছে, তেওঁ গোটেইখিনি সাহাবাসকলক একলগ কৰি এজন সাহাবাৰ ইমামতিত 20 রাকাত নামাজ আদায় কৰিলে আৰু এই কথাত সকলো সাহাবাৰ একমত আছিল। সেইকাৰণে তাৰাবিৰ নামাজ 20 রাকাত ইজমাৰ পৰা সাবিত আছে। আমি 20 রাকাত নামাজ পঢ়িব লাগিব। কিন্তু যিসকলে 8 রাকাত পঢ়ে তেওঁলোকে 8 রাকাতৰ সওয়াব পাব, আৰু যিসকলে 20 রাকাত পঢ়ে 20 রাকাতৰ সওয়াব পাব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে রমজান মাহত দিনত রোজা ৰাখিলে, ৰাতি তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ ৰব্বুল আলামিন তেওঁলোকৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। আপুনি দিনত রোজা ৰাখিব, ৰাতি তাৰাবিৰ নামাজ পঢ়িব। ইয়াতে এটা মাসলা হল, তাৰাবিৰ নামাজৰ নিয়মখিনি কৈ দিম। ইয়াৰ আগতে মাসলাটো হল যে বহুত মানুহে এনেকুৱা কথা কয় যে তাৰাবি নপঢ়িলে রোজা হ'বনে নাই। বহুতে কয় তাৰাবি নপঢ়িলে রোজা ৰাখি কি লাভ, বহুত ডাঙৰ গুনাহ হ'ব এনেকুৱা কথা ক'লে। তাৰাবিটো সুন্নত হয় আৰু রোজা হৈছে ফরজ। আপুনি যদি কিবা কাৰণত, কিবা অসুবিধাত, গাটো বেয়া লাগাৰ কাৰণে আপুনি তাৰাবিৰ নামাজ নপঢ়িলে, সেইকাৰণে আপুনি রোজাটো নাৰাখিব নেকি? তাৰাবিৰ নামাজ যদি এজন মুছলমানে জানি বুজি এৰি দিয়ে তেওঁ গুনাহগাৰ হল। কিন্তু যদি রোজা এৰি দিয়ে, আকিল বালিগ এজন মুছলমানে রোজা নাৰাখে, তেওঁ জাহান্নামত যাব লাগিব। ইয়া ফরজ হয়। তারাবির নামাজটো সুন্নত আৰু রোজা হৈছে ফরজ। দুইটাই বেলেগ বেলেগ ইবাদত, দুইটা এক নহয়। তারাবি আৰু রোজা দুইটা এক নহয়, দুইটা বেলেগ বেলেগ ইবাদত। তারাবিটো বেলেগ ইবাদত আৰু রোজাটো বেলেগ ইবাদত। সেই কাৰণে কিবা অসুবিধা হোৱাৰ কাৰণে যদি তারাবি আপুনি কোনোদিন পঢ়িব পৰা নাই, কিন্তু গুমৰাহিত পৰি আপুনি রোজা এৰি নিদিব। রোজা ফরজ হয়, তারাবি সুন্নত হয়। রমজান মাহত দিনত আমি রোজা রাখিম আৰু ৰাতি তারাবিৰ নামাজ পঢ়িম। তারাবিৰ নামাজ 20 রাকাত আমি পঢ়িব লাগিব। আপুনি তারাবিৰ নামাজ 2 রাকাতৰ নিয়ত কৰি আপুনি 20 রাকাত নামাজ পঢ়িব লাগিব। আপুনি তারাবিৰ নামাজৰ নিয়ত এনেকৈ কৰিব, মই আল্লাহৰ ওয়াস্তে 2 রাকাত তারাবিৰ সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। যদি আরবিত আপুনি নিয়ত নাজানে কোনো অসুবিধা নাই, অসমীয়াত নিয়ত কৰিলেও হৈ যাব। নিজৰ মনত যদি আপোনাৰ এই ভাৱটো থাকে যে মই তাৰাবিৰ নামাজ 2 রাকাত পঢ়ি আছো, এনেকৈ যদি মনত ভাৱ থাকে তথাপিও আপোনাৰ হৈ যাব। যদি আপুনি আরবিত নিয়ত কৰে তেতিয়াহলে এনেকৈ আপুনি নিয়ত কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকআতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ আপুনি নিয়ত কৰি তাৰাবিৰ নামাজ পঢ়িব। 2 রাকাত যেতিয়া হৈ যায়, 2 রাকাত পঢ়াৰ পিছত ইয়াতে আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব পাৰে, নাইবা 3 বাৰ আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ। এই দোয়া যদি নপঢ়ে কোনো কথা নাই, যদি পঢ়ে ভাল হয়। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এবাৰ পঢ়িলে বা আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ 3 বাৰকৈ পঢ়িলে এতে বহুত ভাল হয়, নপঢ়িলেও কোনো কথা নাই। যেতিয়া 4 রাকাত হৈ যায়, তারাবিৰ 4 রাকাত নামাজ যেতিয়া হৈ যায়, 4 রাকাতৰ মূৰে মূৰে এটা দোয়া আছে। এই দোয়াটো পঢ়িলে বহুত সওয়াব আছে। যদি আপুনি এই দোয়া নাজানে তেন্তে সৰু এটি দোয়া আপোনাক কৈ দিম, আপুনি নিশ্চয় জানে, এই দোয়াটো পঢ়িলেও হৈ যাব। কিন্তু যেটো দোয়া আমি বেছিভাগ মানুহে পঢ়ো, এই দোয়াটো বহুত সওয়াব আছে। আপুনি পাৰিলে শিকি ল'ব, মই লাহে লাহে কৈ দিছো। আপুনি এই দোয়াটো পঢ়িব, সুবহানাল্লাহিল মালিকিল কুদ্দুস
সুবহান জিল মুলকি ওয়াল মালাকুত সুবহান জিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়া ওয়াল জাবারুত سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح এই দোয়াটো আপুনি পাৰিলে মুখস্থ কৰি ল'ব আৰু যদি এই দোয়াটো আপুনি নাজানে তেন্তে আপুনি এই জায়গাত বহি বহি এই দোয়াটো পঢ়িব সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার তিনিবাৰ মান পঢ়িব যদি এইখিনিও টান হয় আপুনি অকল সুবহানাল্লাহ 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 এইখিনিও যদি পঢ়ি থাকে তথাপিও বহি থকা সময়খিনি আপুনি সওয়াব পাব ইয়াতে কোনো অসুবিধা নাই যদি আপুনি এই দোয়াটো নপঢ়ে কোনো অসুবিধা নাই তাৰাবিৰ নামাজ আপোনাৰ হৈ যাব আপুনি মাসলাটো মনত ৰাখিব 4 রাকাতৰ মুৰে মুৰে যেটো দোয়া পঢ়িব লাগে এই দোয়াটো পঢ়িলে সওয়াব আছে যদি ইয়াতে আপুনি কোনো দোয়া নপঢ়ে তথাপিও আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব কমসে কম এইখিনি সময়ত অলপমান বহি সুবহানাল্লাহ সুবহানাল্লাহ হলো আপুনি পঢ়ি থাকিব নাইবা তিসৰা কলিমাটো যেটো আগত কলো সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার আপুনি তো এইটো নিশ্চয় জানে এই দোয়াটো পঢ়িলেও আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব কোনো অসুবিধা নাই কোনো প্ৰবলেম নাই 4 রাকাত এনেকৈ হল এনেকুৱাকে আপুনি 20 রাকাত তাৰাবিৰ নামাজ যেতিয়া আপুনি সম্পূৰ্ণ কৰিলে 20 রাকাত নামাজৰ পিছত আপুনি হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিব তাৰাবিৰ নামাজৰ যেটো মুনাজাত এই মুনাজাতটো যদি আপুনি শিকি লয় তেন্তে বহুত উপকাৰ আছে এই দোয়াৰ জৰিয়তে আমি আল্লাহ তাআলাৰ পৰা বহুত কিছু বিচাৰো জামে মানেতি দোয়া হয় যদি আপুনি এই দোয়াও না জানে আপুনি কেনেকৈ মুনাজাত কৰিব সেইখিনিও মই কৈ দি আছো প্ৰথমতে দোয়াটো কৈ দিও এই দোয়াটো আমি বেছিভাগ আমি পঢ়ো এই দোয়াটো পঢ়িলে বহুত সওয়াব আল্লাহ তাআলাৰ পৰা আমি বহুত কিছু ইয়াৰ জৰিয়তে আমি বিচাৰো এই দোয়াটো হল আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া কারীম ইয়া সাত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার اللهم اجرنا من النار يا مجير يا مجير يا مجير برحمتك يا ارحم الراحمين এটো হইছে তারাবির নামাজৰ মুনাজাত যদি আপুনি এই দোয়া না জানে আপুনি নিজৰ ভাষাত আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব আপোনাৰ কি সমস্যা হৈছে আপুনি কি বিচাৰে আপুনি মাগফিরাত বিচাৰিছে ৰহমত তালাশ কৰিছে আল্লাহ তাআলাৰ পৰা ৰহমত বিচাৰিছে জীৱনৰ সমস্যাৰ সমাধান বিচাৰিছে নিজৰ ভাষাত আপোনাৰ মনত যি আহে হে আল্লাহৰ ওচৰত ব্যক্ত কৰক আল্লাহৰ ওচৰত দোয়া কৰক আপুনি কমসে কম এইখিনি দোয়াটো আপুনি জানিব ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার এনেকৈ যদি আপুনি মুনাজাত কৰে তথাপিও তাৰাবিৰ নামাজৰ মুনাজাত হৈ যাব এই দোয়াৰ দ্বাৰা দুনিয়া ও আখিরাতৰ কল্যাণ বিচাৰো জাহান্নামৰ পৰা পানাহ বিচাৰো ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ইয়া আল্লাহ এই দুনিয়াৰ জীৱন তুমি আমাৰ কাৰণে কল্যাণময় কৰি দিয়া ওফিল আখিরাতি হাসানা আৰু আখিরাতত কল্যাণ দান কৰা ওয়াকিনা আযাবান নার আৰু আমাক জাহান্নামৰ জুইৰ পৰা নাজাত দান কৰা বচোৱা এই দোয়া কৰিলে হৈ যাব লগতে আপুনি ৰব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন দোয়াত আপুনি দুরূদ শরীফ পঢ়িব পাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইস্তিগফাৰ পঢ়িব পাৰে আস্তাগফিরুল্লাহ এইবোৰ দোয়া কৰিলেও আপোনাৰ মুনাজাত হৈ যাব আৰু তাৰাবিৰ নামাজ যেতিয়া হৈ গল মুনাজাত আপুনি কৰিলে তাৰ পিছত 3 রাকাত ভিতিৰ নামাজ পঢ়িব ভিতিৰ নামাজৰ 3 রাকাততেই সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগে আৰু তৃতীয় রাকাতত সূরা ফাতিহা পঢ়ি অন্য এটি সূরা মিলোৱাৰ পিছত রুকুত না যায় আল্লাহু আকবার বুলি হাত উঠাই বান্ধিব লাগে বান্ধাৰ পিছত দুআ কুনুত আপুনি পঢ়িব দুআ কুনুত পঢ়াৰ পিছত রুকু সিজদা কৰি ভিতিৰ নামাজ আপুনি সম্পূৰ্ণ কৰিব এনেকুৱাকে ৰমজানুল মুবাৰকত দিনত রোজা ৰাখিব ৰাতি তাৰাবিৰ নামাজ পঢ়িব আল্লাহ ৰাব্বুল আলামিনে ইহকাল পৰকালত কল্যাণ দান কৰিব জীৱনত শান্তি দান কৰিব ৰহমত বৰকত দান কৰিব আল্লাহ রাব্বুল আলামিন আমাক সকলোকে পবিত্র রমজানুল মুবারকৰ সম্মান কৰাৰ তৌফিক দান কৰক আমাক সকলোকে রমজান মাহত বেছি বেছি কৈ আল্লাহৰ ইবাদত কৰি আল্লাহক ৰাজি খুশি কৰাৰ তৌফিক দান কৰক সকলোৱে কও আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু